উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে। আমাৰ বিশেষকৈ নাৰীৰ ওপৰত এইখন চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আজি নাৰী সবলীকৰণৰ ক্ষেত্ৰতে হওক, ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ নিজৰ জীৱন গঢ়াৰ কাৰণে ইয়াতে অধ্যয়ন কৰি আছা। আজি তোমালোকক মই বিনম্ৰতাৰে আহ্বান জনাম যে তোমালোকে নিজৰ এই মূল্যৱান সময়, এই সময়টো তোমালোকে কেতিয়াও নষ্ট নকৰিবা। শিক্ষা ব্যৱস্থাটো অন্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ এই শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আজি অহৰহভাৱে আজি শিক্ষা বিভাগে চেষ্টা কৰি আহিছে। আজি সেই ক্ষেত্ৰত আজি আমাৰ বিশেষকৈ অসমৰ যিসকল নাৰী, এই নাৰীসকলক সদায় আমাৰ এই চৰকাৰে প্ৰাধান্য দি আহিছে। আমাৰ প্ৰতিজন আমাৰ ইয়াৰ অধ্যাপক অধ্যাপিকাৰ লগতে আমাৰ ডিডি কিষাণ কলেজৰ সন্মানীয় অধ্যক্ষ আমাৰ বসুমিত্ৰী ডাঙৰীয়া মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকক পুনৰবাৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নেক্সট ক'বলৈ মই জনাইছোঁ প্ৰকাশ কৰিছোঁ আৰু এইখিনিতে আজিৰ Lahir